মধ্যপ্ৰাচ্যৰ মহাযুদ্ধৰ 19 দিন এই 19 দিনত সমগ্ৰ বিশ্বৰ অৰ্থনীতি এক প্ৰকাৰ সলনি হৈ গৈছে প্ৰভাৱ পৰিছে এই যুদ্ধৰ বাবে বিশ্বৰ অৰ্থনীতিত যেহেতু বিশ্বৰ বহুকেইখন দেশে এই ইৰানৰ পৰাই যি খাৰুৱা তেল বা ৰন্ধন গেছৰ বাবে ইৰানৰ ওপৰত নিৰ্ভৰশীল গতিকে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে সমগ্ৰ বিশ্বৰ বহুকেইখন দেশৰ ৰন্ধন গেছৰ যি বজাৰ বা খাৰুৱা তেলৰ যি বজাৰ তাত যথেষ্টখিনি প্ৰভাৱ পৰিছে আৰু প্ৰভাৱ পৰিছে ভাৰততো প্ৰভাৱ পৰিছে অসমতো এতিয়াও বিশেষকৈ অসমত ৰন্ধন গেছৰ নাটনিত বহুখিনি সমস্যাৰ সৃষ্টি হৈছে কৰবাত ৰন্ধন গেছৰ বাবে শাৰী পাতিব লগা হৈছে গ্ৰাহকে আৰু কৰবাত হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায় বন্ধ হৈ পৰিছে ৰন্ধন গেছৰ বাবে যেটো ইয়াৰ মাজতে বিগত সপ্তাহৰ প্ৰথম ভাগতেই দুখনকৈ ৰন্ধন গেছ কঢ়িওৱা জাহাজ সুকলমে আহি ভাৰতত উপস্থিত হৈছেহি যি হৰমুজ প্ৰণালীত এতিয়া সম্পূৰ্ণৰূপে জাহাজৰ চলাচল বন্ধ হৈ পৰিছে আন দেশৰ বাবে তাৰ মাজতে যেহেতু ইৰানৰ সৈতে ভাৰতৰ যি কূটনৈতিক সম্পৰ্ক সেই কূটনৈতিক সম্পৰ্কৰ সুবাদতে দুখনকৈ LPG কঢ়িওৱা জাহাজ সুকলমে আহি ভাৰতত উপস্থিত হৈছেহি যেহেতু যুদ্ধ জৰ্জৰ যি পৰিৱেশ তাৰ মাজৰ পৰাই সুকলমে ওলাই আহিছে এই দুখন জাহাজ আৰু আটাইতকৈ ভাল খবৰ যে আজি পুৱাৰ ভাগত গুজৰাটত উপস্থিত হৈছেহি আন এখন জাহাজ আৰু এই জাহাজখনত আহিছে ইন্ধন অৰ্থাৎ যেহেতু খাৰুৱা তেল কঢ়িয়াই আন এখন তৃতীয়খন জাহাজ সেই যুদ্ধ জৰ্জৰ অঞ্চলৰ পৰা হৰমুজ প্ৰণালীয়েদি আহি গুজৰাটত উপস্থিত হৈছেহি আৰু যিখনৰ নাম হৈছে জাগ লড়কি এইখনে হৈছে সেইখন জাহাজ জাগ লড়কি আৰু এই জাগ লড়কি যিখন তেলৰ টেংকাৰ এই টেংকাৰখন আজি পুৱাৰ ভাগত আহি গুজৰাটৰ যি মুদ্ৰা বন্দৰ আছে সেই মুদ্ৰা বন্দৰত উপস্থিত হৈছেহি আৰু এই জাগ লড়কিত 80,800 মেট্ৰিক টন খাৰুৱা তেল কঢ়িয়াই অনা হৈছে আৰু যিটো নাটনিৰ কথা চিন্তা কৰি থকা হৈছে বা এটা উৰা বাতৰিয়ে সকলোকে চিন্তিত কৰি ৰাখিছে যে ৰন্ধন গেছৰ নাটনি হ'ব তেলৰ ডিজেল পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ'ব ইন্ধনৰ অভাৱত তেনেকুৱা একো চিন্তা কৰিব লগা কথা যেহেতু ভাৰতত নাই কাৰণ ইৰানৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক যেহেতু ভাল হৈ আছে তাৰ বাবেই হৰমুজ প্ৰণালীত ভাৰতৰ যিসমূহ জাহাজ আছে সেই জাহাজক তাত নিৰাপত্তা প্ৰদান কৰা হৈছে আৰু যি বাণিজ্যিক যি পথ আছে ভাৰতৰ সেই বাণিজ্যিক পথত ভাৰতীয় নৌসেনা হস্তম হৈ আছে য'ত নেকি ভাৰতীয় জাহাজক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰি পঠিয়াই দিয়া হৈছে ভাৰতলৈ আৰু ইতিমধ্যে এতিয়ালৈকে এই তিনিখনকৈ যি জাহাজ আহি উপস্থিত হৈছেহি আৰু আজি পুৱাৰ ভাগত গুজৰাটত আহি এইখন যি জাগ লড়কি এইখন টেংকাৰ তেলৰ টেংকাৰ ইন্ধনৰ টেংকাৰ আহি উপস্থিত হৈছেহি য'ত 80,800 মেট্ৰিক টন খাৰুৱা তেল কঢ়িয়াই অনা হৈছে গতিকে চিন্তাৰ কোনো কাৰণ নাই ভাৰতৰ বাবে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ